তো ভাই আজি হৈ গ'ল সানডে মানে ৰবিবাৰ তো আজি আকৌ এবাৰ হৈ যাব এতিয়া খানা খাজানা তো বলক খানা খাজানা আৰম্ভ কৰো প্লেট লাগি থাকিলে আৰু বেলেগ একো কৈ থাকিব নোৱাৰি আৰু খাব বহু বাটাৰ চিকেনৰ লগত এনেকুৱা মাংসই খায় দৰকাৰ নাই মোক দেখাবা খোৱাৰ হ'বই পৰা নাই চিকেনটো দেখা দিলে তো হাই হেল্ল' নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইউটিউব চেনেল মাত কথা অসমীয়া তো বলক আজিৰ ব্লগটো আৰম্ভ কৰোঁ আজি ৰবিবাৰ স্পেচিয়েল আজি খানা খাজানা তো খানা খাজানা যেতিয়া হ'ব বলক কি কৰোঁ আজি চাওঁ এই পিনে শ্ৰীমতীৰ হাতৰ যাদু চলি আছে বিলাহী আৰু পিঁয়াজকেইটাৰ ওপৰত আৰু মই যাওঁ এতিয়া চিকেন আনিবলৈ এফালে আকৌ এতিয়া তেল গৰম হৈ গৈছে কেৰাহীত আৰু তাত এয়া কি নাযায় নপৰে দেখোন বাটাৰ তাৰমানে আজি হ'ব বাটাৰ চিকেন তো বাটাৰ চিকেনৰ প্ৰিপাৰেশ্যনটো চলি আছে মই চিকেন লৈ আহিলোঁ আৰু এতিয়া এয়া কেৰাহীত তেল অকণমান আৰু তাৰ লগত বাটাৰ এই যে আমাৰ নৰ্থ ইণ্ডিয়ান ডিছবিলাক মানে মছলাদাৰ আৰু পূৰা কেলৰি দি ভৰ্তি হৈ থকা ৰেচিপিবিলাক খাবলৈ খুব টেষ্টি হয় আৰু তাৰ কাৰণে প্ৰিপাৰেশ্যনো লাগে এইপিনে কাজু দি দিলে গোটেই ধুনীয়াকৈ কেইটামান তাৰপিছত আকৌ এইপিনে এতিয়া চব্জিখিনি মানে বিলাহী আৰু পিঁয়াজখিনি এড হৈ যাব লগতে আৰু এইটো হৈ যাব বেষ্ট ন অকল খালি মানে বাটাৰ চিকেন হয় যদিও বেষ্টটোতো এটা লাগিবই ন এই বেষ্টটোৰ কাৰণে বিলাহী আৰু পিঁয়াজ এইখিনি ৰেডি কৰি থকা হৈছে ফ্ৰাই কৰি আছে সুন্দৰভাৱে শ্ৰীমতীয়ে এইপিনে এয়া আমাৰ সুন্দৰ পেনখন নন ষ্টিকি পেনখন এতিয়া এই অৱস্থা পাইছে মানে পুৰণা হ'ল ইয়াক সলনি কৰিবলৈ সময় আহি গৈছে আৰু তাৰ লগে লগে এতিয়া এই পেনখনতে বাটাৰ আহি গ'ল তো বাটাৰ চিকেন হ'ব যেতিয়া বাটাৰে আহিব লাগিব তো বাটাৰ দি দিলে শ্ৰীমতীয়ে ধুনীয়াকৈ আৰু এতিয়া বাকীখিনি প্ৰিপাৰেশ্যন চলিব আৰু এইপিনে এতিয়া আমাৰ সুন্দৰ পেনখনত আহি পৰিল এপিচ দুপিচকৈ মেৰিনেট কৰি থোৱা দৈৰ লগত মেৰিনেট কৰি থোৱা আৰু অকণমান মছলাৰ লগত মেৰিনেট কৰি থোৱা চিকেনৰ পিচকেইটা এপিচ দুপিচকৈ শ্ৰীমতীয়ে ধুনীয়াকৈ দি আছে আৰু আটাইকেইপিচ অহাৰ পিছত তাক ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব অলপমান ফ্ৰাই কৰিব লাগিব দৈখিনি আছে দৈৰ লগত মেৰিনেশ্যন কৰি থোৱা আছিলে তো মেৰিনেটখিনি আৰু নেদেখালোঁ আৰু মেৰিনেটটো আৰু কিনো দেখাম আৰু মেৰিনেটটো আৰু দেখাব লগা বস্তু নহয় সকলোৱে জানে কেনেকৈ কিদৰে মেৰিনেট কৰিব লাগে তো বাকীখিনি প্ৰচেছ আপোনালোকে চাই থাকক আৰু আমি অলপমান পিছত টেষ্টো কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক চাই থাকিলে গম পাব গোটেইখিনি বস্তু এইপিনে আৰু আমাৰ কেৰাহীটোত যে বেষ্টটোত ৰেডি হৈ আছিলে তো এই বিলাহীখিনিৰ এই অৱস্থালৈকে আহি পাইছে এতিয়া গলি মেলি একদম পূৰা ধুনীয়া হৈছে তো ইয়াৰ লগত এতিয়া মিক্স কৰিব পৰা অৱস্থালৈকে আহিছে আৰু এইপিনে এয়া দৈৰ লগত মেৰিনেট কৰি থোৱা চিকেনৰ পিচকেইটা বাটাৰৰ সৈতে একদম পূৰা মিলি জুলি ধুনীয়াকৈ উতল আহি আছে আৰু অকণমান পিছত ওলট পলট কৰি দিলে ইয়াত ধুনীয়াকৈ ফ্ৰাই হৈ যাব তাৰপিছত আৰু মানে মিলাব পৰা হৈ যাব আৰু ৰ'ব মোৰ অকণমান মিষ্টেক হৈছে মানে এইখিনিচোন এতিয়া ভাজি পেলাই মই ভাবিলোঁ ইয়াৰ লগত চিকেনখিনি মিলাই দিলে আৰু তাৰপিছত বাটাৰ অকণমান ঢালি দিলে আমাৰ বাটাৰ চিকেন ৰেডি হৈ যাব কিন্তু এয়া কি শ্ৰীমতী দেখোন এইখিনি ভাজি মেলি আকৌ এটা বাটিতকৈ উলিয়াই থৈ দিলে কি বা হ'ব জানিবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণৰূপে অ'কে আচ্ছা তাৰমানে এইখিনি এতিয়া পেষ্ট কৰিব গ্ৰেভিটো লাগিব ন আমাক ঠিক এটা ঠিক গ্ৰেভি এটা লাগিব তো সেইটোৰ কাৰণে তাৰমানে এইখিনি পেষ্ট কৰিব এতিয়াহে মিক্সি বাতিটো যেতিয়া ঢালি দিছে তেতিয়াহে গম পাইছোঁ এইখিনি পেষ্ট কৰিব তাৰমানে চাউণ্ডটো পালে চাউণ্ডটো অসহ্যকৰ পিছে ইয়াৰ ৰিজাল্টটো চাওক ৰিজাল্টটো খুব ধুনীয়া ইমান ধুনীয়া পেষ্ট হৈ পেলাই ওলাই আহিল দেখিছেনে আমাৰ
এইফালে এতিয়া আকৌ আমাৰ চিকেনখিনি যে ফ্ৰাই কৰি থকা গৈছিলে এই ফ্ৰাই চিকেনখিনিও ৰেডি হৈ গ'ল অলম'ষ্ট 90% কুক হৈছেই অলৰেডি তো এতিয়া আকৌ এটা কেৰাহীত ধুনীয়াকৈ অলপমান তেল লৈ পেলাই গৰম হোৱালৈকে বাট চাব লাগিব সেইখিনি গৰম হৈ গ'ল আৰু এতিয়া ইয়াত অকণমান বাটাৰ অকণমান বুলি ক'ব কাৰণে বেয়া লাগে বাটাৰ আৰু ভালদৰে আৰু ধুনীয়াকৈ বাটাৰ চিকেন যিহেতু তো বাটাৰ দিয়া গ'ল এতিয়া আহি গ'ল ইয়াত অকণমান গোটা গৰম মছলা মানে লং ইলাচি আৰু কেইটামান ডালচেনি বাছ এইখিনিয়ে গোটা গৰম মছলা হিচাপে এতিয়া ইয়াত টাইম হৈ গ'ল এই পেষ্টটো যে বনাইছিলে মিক্সিত বিলাহী আৰু পিঁয়াজৰ যোনটো আৰু কাজু দি পেলাই যিটো পেষ্ট আছিলে সেই পেষ্টটো দি দিয়া গ'ল কাৰণ এইখিনি দিয়েতো আমাৰ গ্ৰেভিটো হ'বতো তো এইখিনিয়ে দি দিয়া গ'ল ইয়াতে এই বাটাৰ আৰু তেলৰ খিনিৰ ওপৰত তো এতিয়া ইয়াৰ ভালদৰে ভাজি ভুজি পেলাই তাৰপিছত আমাৰ প্ৰায় ৰেডি হ'ব আৰু বেষ্টটো ৰেডি হ'লে আমাৰ বেছি দেৰি নালাগে আৰু কাৰণ মাংসখিনিতো অলৰেডি ফ্ৰাই হৈ আছে ন অলৰেডি তাক 80% মান ফ্ৰাই হৈ গৈছে তো এতিয়া ইয়াতে দি পেলাই খালি অকণমান সময় বইলটো হৈ গ'লে হৈ যাব আৰু আমাৰ এতিয়া তো এইখিনি আগতে অলপমান ফ্ৰাই কৰি ল'ব লাগিব ধুনীয়াকৈ তো মিছেছে ধুনীয়াকৈ হাতখন চলাই আছে আৰু ফ্ৰাই কৰিবৰ কাৰণে কেৰাহীত এতিয়া আহি গ'ল ইয়াতে মেইন বস্তু নিমখ কাৰণ নিমখ নহ'লেতো খাব নোৱাৰি তো নিমখ ইয়াতে মেইন বস্তু তো সোৱাদ অনুযায়ী আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী নিজে নিমখটো দিব এয়া আকৌ কি এইফালে আকৌ চেনিও দিছে অকণমান চেনিটো কিহৰ কাৰণে বাৰু সুধিব লাগিব ৰ'ব চেনিটো কিহৰ কাৰণে এয়া এইপিনে আহি গ'ল আকৌ অলপমান মছলা মানে শ্ৰীমতীৰ চিক্ৰেট মছলা মানে আৰু কি আৰু তাতে মিক্স মছলা আছে অলপমান কিবা কিবি ফাইনেলি যিটো বস্তু কাৰণে ৰখি আছিলোঁ এট লাষ্ট এইটো বস্তু আহি পৰিল মানে আদা নহৰু পেষ্টটো জাষ্ট দিলে এড হ'ল এতিয়া এতিয়া টাইম হৈ পৰিল আমাৰ চিকেনখিনি এড কৰি দিয়া এই বেষ্টটো যিটো মছলা বনোৱা গৈছে এই মছলাটোৰ লগত চিকেনখিনি এড কৰি পেলাই এতিয়া অকণমান সময় তাক ভাজি মেলি আমাৰ গ্ৰেভি ৰেডি হৈ যাব আৰু মানে চিকেন বাটাৰ মছলা ৰেডি হৈ যাব আৰু এতিয়া টাইম হৈ গ'ল ইয়াত পানী অকণমান এড কৰাৰ কাৰণ আমাৰ 3 জনৰ কাৰণে বনাইছোঁ যেতিয়া আমি পানী অলপমান কমকৈ দিছোঁ আপোনালোকৰ বেছি মানুহৰ কাৰণে হ'লে অলপমান গ্ৰেভিটো অলপমান বেছিকৈ লাগিলে পানী অকণমান বেছিকৈ দিব আৰু সেই অনুপাতে আপোনালোকক এই বেষ্টটো যিটো মছলা হ'ব এই মছলাটোও বেছিকৈ বনাব লাগিব কথাটো সেইটোৱে আৰু এতিয়া আমাৰ ফাইনেলি আৰু অলপমান পানী এড কৰি পেলাই আমাৰ অলপমান পাতল গ্ৰেভি এটা বনোৱা যাব যিহেতু আমি 3 জন মানুহ তো অলপমান গ্ৰেভিটো আমাক লাগিব তো সেইকাৰণে আকৌ অকণমান অলপমান গৰম পানী মিছেছে এড কৰি দিছে এইটো হৈ গ'ল আমাৰ ফাইনেল প্ৰডাক্ট ৰেডি তো আমাৰ বাটাৰ চিকেন ৰেডি অলম'ষ্ট ডান অলম'ষ্ট মানে ফিনিছ বাছ ইয়াতে অলপমান গাৰ্নিছ কৰিব আছে কিহেৰে গাৰ্নিছ কৰিব দেখা পাব চাই থাকক আৰু বাছ আমি ৰেডি টু ইট এতিয়া বাছ খালেই হ'ল আৰু তো ৰেচিপিটো চাই পেলাই কেনেকুৱা পালে ৰেচিপি নহয় একচুৱেলি ভিডিঅ' এটা বনালোঁ তো এইটো ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে ভাল পাইছে যদি লাইক কমেণ্ট কৰি দিব আৰু এতিয়া গাৰ্নিছ কৰাৰ টাইম আহি গ'ল গাৰ্নিছ হ'ব এইয়া এটুকুৰা বাটাৰেৰে যিহেতু বাটাৰ চিকেন তো বাটাৰটো লাগিবই তো বাটাৰৰ কোনো ধৰণৰ কমি হ'বলৈ দিয়া নাই তো লাষ্টতো অকণমান বাটাৰ গাৰ্নিছ কৰিবলৈ ওপৰত দি দিলোঁ তো আমি এতিয়া খাওঁ ব'লক ৰ'ব কিহেৰে খাম মই কিন্তু ৰাতি ৰুটিহে খাওঁ দেই তো সেইটো কাৰণে মোৰ কাৰণে ৰুটি আৰু মিছেছ আৰু পলৰ কাৰণে কিবা বেলেগ এবিধ আছে আপোনালোকে ভিডিঅ'টো চাই থাকক তেতিয়া দেখা পাব কিহেৰে খাব তেওঁলোকে তো ব'লক এইপিনে এয়া এতিয়া আমি ডাইনিঙত লৈ লৈছোঁ মোৰ কাৰণে ৰুটি মিছেছৰ কাৰণে পোলাও আৰু এইপিনে মোকো অলপমান পোলাও দিছে আৰু এয়া টিকলা পলৰ কাৰণে পোলাও আৰু এয়া মিছেছৰ থালিখন তো আমাৰ প্লেট লাগি গৈছে এতিয়া আমি খাবলৈ বহোঁ অলপমান খাওঁ অলপ টেষ্ট কৰোঁ টেষ্ট কৰি পেলাই জনাই আছোঁ
প্লেট লাগি থাকিলে আৰু বেলেগ একো কৈ থাকিব নোৱাৰি আৰু খাব বহোঁ boneless. প্ৰথমতে অলপমান পোলাওৰে সানি লৈছোঁ পোলাওৰে খাই চাওঁ কেনেকুৱা হৈছে মই পোলাও খাব খোজা নাছিলোঁ তথাপিও অলপমান দিছে আৰু ৰুটিয়ে খাওঁতো ৰাতি তো সেইটো কাৰণে অলপমান পোলাওৰেও টেষ্ট কৰি চাওঁ তথাপিও এইটো লৈছোঁ ফাৰ্ষ্ট বাইট পোলাওৰ সৈতে বাটাৰ চিকেন টেষ্টি বঢ়িয়া পুৰা টেষ্টি এতিয়া এবাৰ ৰুটিৰ সৈতে গ্ৰেভিটো লৈ চাওঁ প্লেন ৰুটি অলপমান গ্ৰেভি ৰুটিৰ সৈতে এবাৰ টেষ্ট কৰি চাওঁ মজা মজা চিকেনটো দেখা দিলে বাটাৰ চিকেন অৱশ্যে ৰুটিৰ লগতে খাব লাগে এইটো পিচ এইটো ডিছটোৱে ৰুটিৰ লগতে খোৱা পোলাওৰ লগত ইমান এটা মোক খাচ লগা নাই ৰুটিৰ লগত বেষ্ট মজা কেনেকুৱা লাগিছে পোলাওৰ লগত খাই আছা ৰুটিৰ লগত খাবানে খাই যা কোনটো ভাল লাগিছে পোলাওৰ লগত ভাল লাগিছে নে ৰুটিৰ লগত খাই দিয়া ধুনীয়াকৈ মজা আৰু তোমাৰ মই নিজে বনাইছোঁ আৰু তাকেতো কোনটোৰ লগত ভাল লাগিছে ৰুটিৰ লগত খাইছোঁ লগতে ভাল লাগে দিয়া খাই লোৱা খোৱাত ব্যস্ত কথা ক'ব মন নাই ইমান আমিও খাই লওঁ আৰু খোৱাটো আৰু বেছি ইমান দেখা নাথাকোঁ আৰু খাই লওঁ খাই বৈ কিনে সামৰোঁ আৰু ভাল লাগিছে খাই পেলাই খোৱাৰ অসময় পৰা নাই চিকেনটো দেখা দিলে তো এইখিনি আছিলে আজিৰ বাটাৰ চিকেন ট্ৰাই কৰিলোঁ ঘৰতে ৰুটিৰ লগত আৰু অলপমান পোলাও বনাইছিলে পোলাও খালোঁ তো ভিডিঅ'টো চাই পেলাই আপোনালোকে কেনে পালে জনাব কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব নতুন দৰ্শকসকলে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে বাই বাই I've tried a million different ways to leave. Oh my, why can't I not find the key?